কোকৰাঝাৰত হাগ্ৰাবা মহিলাৰী বিস্ফোৰণ হয়। এবাৰ কোকৰাঝাৰত বিপিএফৰ সভাপতি তথা প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰাবা মহিলাৰে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। বিপিএফ আৰু ইউপিপিএল দলৰ মিত্ৰতা সন্দৰ্ভত চলি থকা আলোচনাক লৈ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে হাগ্ৰাবা মহিলাৰীয়ে। বিপিএফ ইউপিপিএল দল লগ লাগি বিজেপিক কেনেকৈ আউট কৰিব পাৰি তাৰহে আলোচনা হৈছে আৰু হৈ আছে বুলি মন্তব্য প্ৰকাশ কৰাত এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইউপিপিএল দলৰ এজেণ্ডা হ'ল বিপিএফ ইউপিপিএল একেলগে কাম কৰিব লাগে আৰু বিজেপিক আউট কৰিব লাগে। এইটোৱেই ইউপিপিএলৰ এজেণ্ডা, এই বুলি মন্তব্য প্ৰকাশ কৰিছে হাগ্ৰাবা মহিলাৰীয়ে। উল্লেখ্য যে বিজেপিৰ মিত্ৰ দল ইউপিপিএল দলে বিজেপিক বিটিচিৰ পৰা আউট কৰাৰ গোপন এজেণ্ডা হাগ্ৰাবা মহিলাৰীয়ে ফাদিল কৰাত তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হাগ্ৰাবা মহিলাৰীয়ে কয় যে ইউপিপিএলৰ এজেণ্ডা হ'ল বিজেপিক আউট কৰা, কিন্তু আলোচনা সন্দৰ্ভত বাহিৰত ইউপিপিএল দলে প্ৰচাৰ চলাইছে যে বিপিএফ ইউপিপিএলৰ মিত্ৰতাৰ ফলত হাগ্ৰাবা মহিলাৰী কেবিনেট মন্ত্ৰী হ'ব আৰু পুনৰাই বিটিচিৰ চিফ প্ৰমোদ বড়ো হ'ব। এইবোৰ অপপ্ৰচাৰহে। অহা 2025 চনত বিপিএফে অকলে নিৰ্বাচন খেলিব আৰু নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি দৃঢ়তাৰে ব্যক্ত কৰে হাগ্ৰাবা মহিলাৰীয়ে। হাগ্ৰাবা মহিলাৰীয়ে কয় যে ইউপিপিএলৰ যদি বিপিএফৰ সৈতে আলোচনা কৰিবৰ মন আছে তেতিয়াহ'লে চৰকাৰ এৰি আলোচনাত বহক, তেতিয়াহে বিশ্বাস কৰিম। ইউপিপিএল দলে বিপিএফৰ সৈতে আলোচনা কৰে এটা আৰু বাহিৰত আহি আন কিবা এটা মন্তব্য কৰে, ক'লে হাগ্ৰাবা মহিলাৰীয়ে। উল্লেখ্য যে আজি কোকৰাঝাৰ জিলা বিপিএফৰ ত্ৰিবাৰ্ষিক অধিৱেশন জিলাখনৰ আফলা গাঁৱত অনুষ্ঠিত হৈছে। উক্ত সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী তথা বিপিএফ দলৰ সভাপতি হাগ্ৰাবা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত উক্ত মন্তব্য প্ৰকাশ কৰিছে। নিউজ ডেস্ক পিএন লাইভ ফাৰ্ষ্ট। সিডলিত বাই ইলেকশ্যন হ'বলৈ গৈ আছে, আমি জিকিম, খেলিম আমি মুঠতে দেই। লাগে নালাগে এইবিলাক আলোচনা নাই। আমাৰ কথাটো হ'ল ইউপিপিএল বিপিএফ কেনেকৈ মিলি পেলাই কাম কৰিব লাগে, ইয়াৰ বিষয় লৈ আলোচনা হৈছে আৰু বিজেপিক ইয়াৰ পৰা আউট কৰিব লাগে। ইউপিপিএলৰ এজেণ্ডাটো সেইটোকে এজেণ্ডা কৰি পেলাই আমাৰ লগত আলোচনা কৰিছে ইহঁতে। তো আমিও এগ্ৰিছন যিহেতু ইহঁতে আলোচনা কৰিব বিচাৰিছে, ময়ো যাব দিছোঁ। মই যোৱা নাই, আমাৰ দলৰ নেতাসকলক মই পঠাই দিছোঁ। বাছ কথা সেইটো। 2025 আমি যিটো দেখিবলৈ পাইছোঁ বিপিএফে আৰামত চৰকাৰ বঢ়াব। বিপিএফটো অকলে খেলিব, বিপিএফ অকলে খেলিব, কাৰো লগত এলায়েন্স নাই। আজি ইউপিপিএলে আলোচনা কৰি আছে, এইফালে কিবা একটা আলোচনা কৰিছে, এইফালে কিবা একটা প্ৰচাৰ কৰিব। এইটো কেনেকৈ বিশ্বাস কৰিম আমি? মুঠতে বিপিএফে ছিংগেলি খেলিব আৰু ছিংগেলি মেজৰিটি পাব। এইখন মানে আমি এবছলুট মেজৰিটি পামেই, মুঠতে এবছলুট মেজৰিটি পাম। আমি 25টা তলত বিপিএফ দলে নাপায়। আলোচনাটোতো হৈ আছে, আলোচনা ভালে ভালে চলি আছে, কিন্তু মাজত কিয় এইবিলাক প্ৰচাৰ কৰিছে সেইটোৱে আচৰিত কথা। সেইকাৰণে কৈছোঁ মই আজি অপেনলি কৈছোঁ মই যে ইউপিপিএলে চৰকাৰ এৰি পেলাই আহক, তেতিয়াহে মই বিশ্বাস কৰিম, তেতিয়াহে আমাৰ আলোচনাবিলাক কণ্টিনিউ হ'ব। নাই সেইটো চৰকাৰৰ প্ৰক্ৰিয়া, সেইটো ভালে ভালে চলিব। মুঠতে সেইটো ডিপাৰ্টমেণ্টটো ট্ৰেন্সফাৰ বিটিচি ডিপাৰ্টমেণ্ট, বিটিচিয়ে বনাব, এইটো বিটিচিয়ে বনাব লাগে মোৰ হিচাপত। আজি আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট বিপিএফ দলৰ ফাইনেল কনফাৰেন্স, ইয়াত বডি ফৰ্মেশ্যন কৰা হৈছে। পুৰাণা বডিটোৱে আকৌ আপগ্ৰেড কৰি লৈছে ইহঁতে, খুব ভাল লাগিল। 6টা ব্লক আছে কোকৰাঝাৰ জিলা হিচাপে, 6টা ব্লকৰ পৰা যিখিনি মই ফিডবেক পাই আছোঁ কাম চাম কৰাৰ ক্ষেত্ৰত খুব ভাল, মুঠতে পজিটিভ। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত 6টা সমষ্টি আছে, 6টা সমষ্টিও জিকাৰ সম্ভাৱনাটো বেছি, সেইটো মই দেখিবলৈ পাইছোঁ। আৰু মানুহসকলে যেনেকুৱা ইয়াত প্ৰেজেণ্ট হৈছে সেইটো চালে এনেই গম পায় যে কোকৰাঝাৰ জিলাত 6টা সমষ্টিটো 100% জিকিব, খুব ভাল। আৰু ইউপিপিএলৰ মানুহবিলাকে যিটো প্ৰচাৰ কৰি আছে মোৰ বিষয় লৈ, সেইটোতো মই অপেনলি ক'লোঁ যে আমাৰ মাজত এনেকুৱা আলোচনা হোৱাই নাই। জাষ্ট আলোচনা হৈছে বিটিচিৰ পৰা বিপিএফ আৰু ইউপিপিএল লগ লাগি বিজেপিক কেনেকৈ আউট কৰিব পাৰে সেইটো বিষয় লৈহে আলোচনা কৰিছে। তাৰমানে বিপিএফ ইউপিপিএল আগন্তুক বিটিচি নিৰ্বাচনত
একেলগে কেনেকে মিলি পেলাই খেলিলে বিজেপিক আউট কৰিব পাৰে সেই বিষয়ে আলোচনা হৈ আছে কিন্তু কথা সেইটোৱে যে আলোচনা হৈছে হৈ থাকক আমাৰ ক'ব লগা একো নাই কিন্তু মোক যে প্ৰচাৰ কৰিছে অপপ্ৰচাৰ কৰিছে যে হাগ্ৰামা মহিলাৰীয়ে দিছপুৰতহে কেবিনেট মন্ত্ৰী হৈ পেলাই থাকিব আকৌ প্ৰমোদ বড়োহে চিফ হ'ব সেইকাৰণে আপোনালোকে বিশেষ কৰি লাভ নাই এইফালে আমাৰ দলত আহক এইবিলাক কথা কিয় প্ৰচাৰ কৰিছে এইটোতো ঠিক হোৱা নাই যদিহে আপোনাক চিফ পদত দিয়ে